So hey guys, welcome back to the channel. So আজিৰ এই ভিডিঅ'টোত আমি BDS BMH আৰু BHMSৰ কাট অফৰ ওপৰত ডিছকাছ কৰিম। So প্ৰিভিয়াছ ইয়াৰ কিমান কাট অফ আছিল আৰু এবাৰ এক্সপেক্টেড কিমান হ'ব পাৰে, so সেইটো আমি চাই ল'ম। যদি চেনেলটোত নতুন আছে, so চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা তেনেকুৱা নিট ৰিলেটেড ভিডিঅ'ৰ কাৰণে। আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট অফ অল আমি এইমছ গুৱাহাটীৰ কাট অফটো চাই লওঁ। বহুতে কৈছে এইমছ গুৱাহাটীৰ কি কাট অফ যাব পাৰে এইবাৰ। সো চাব গ'লে এইমছ গুৱাহাটীৰ যোনটো কাট অফ আছে সেইটো আমাৰ অল ইণ্ডিয়া থ্ৰু দি হয়, ষ্টেট কোটাৰ কোনো ইনভলভমেণ্ট নাই ইয়াত। তাৰপিছত আমি যোন চাওঁ ইয়াৰ প্ৰিভিয়াছ ইয়াৰ কাট অফ যোন চাওঁ আমি 2023 আমাৰ জেনেৰেলৰ কাৰণে আছিল 661 আৰু EWSৰ কাৰণে আছিল আমাৰ 655, OBCৰ কাৰণে আছিল আমাৰ 659 আৰু SCৰ কাৰণে আছিল আমাৰ 583 আৰু ST হিলৰ কাৰণে আছিল আমাৰ 562। সো এইবাৰ যোন চাওঁ আমি এক্সপেক্টেড আমি এবাৰ এইমছ গুৱাহাটীৰ কাৰণে জেনেৰেলৰ কাৰণে হ'ব 670 প্লাছ যাব আৰু আমাৰ EWSৰ কাৰণে 665 চিয়ৰলি যাব আৰু OBCৰ কাৰণে আমাৰ 665 প্লাছ যাব আৰু SCৰ কাৰণে আমাৰ 590 প্লাছ যাব আৰু STৰ কাৰণে 570 প্লাছ যাব। সো এইটো হৈ গ'ল আমাৰ এইমছ গুৱাহাটীৰ কাট অফৰ কথা। সো অল ইণ্ডিয়া থ্ৰু দি হ'ব এইটো। সো কাউন্সিলিঙত পাৰ্টিচিপেট কৰিবা, যাৰ নম্বৰ ছাপ'জ 650ৰ ওপৰত আছে সেইসকলে পাৰ্টিচিপেট কৰিবা অল ইণ্ডিয়া থ্ৰু দি। সো নেক্সট যদি চাওঁ আমি BDSৰ কথা কওঁ, BDSৰ কাট অফৰ কথা বহুতে কৈছিল কিমান যাব পাৰে। সো BDSত চাব গ'লে আমাৰ তিনিটা কলেজ আছে আমাৰ আসামত। সো 2023 কিমান কাট অফ গৈছিল ৰাউণ্ডটোৰ, সো চব কলেজ কেইটা কৈ দিছোঁ। ৰিজনেল ডেণ্টেল কলেজ আছে আমাৰ গভৰ্ণমেণ্ট ডেণ্টেল কলেজ ডিব্ৰুগড় আৰু গভৰ্ণমেণ্ট ডেণ্টেল কলেজ শিলচৰ। সো আমি জেনেৰেলৰ কাৰণে যদি চাওঁ, জেনেৰেলৰ কাৰণে আমাৰ RDCত গৈছিল 545, ডিব্ৰুগড়ত আছিল 537 আৰু আমাৰ শিলচৰত আছিল 534। তেনেকৈ EWSৰ 544, 536 আৰু 533। তেনেকৈ OBCত চাব পাৰে, OBCত আছিল 425, ডিব্ৰুগড়ত আছিল 422 আৰু শিলচৰত আছিল 490 আৰু SCৰ কাৰণে আছিল আমাৰ 445 আৰু 441 আৰু 436। তেনেকৈ চাই ল'ব পাৰে ST প্লেন আৰু ST হিলৰ কাৰণে। সো ডিব্ৰুগড়ত এইটো হ'ল আমাৰ অভাৰঅল কাট অফ, ইমান গৈছিল আৰু BDSৰ কাৰণে। এইবাৰ যে আমি এক্সপেক্টেড এবাৰ আমাৰ 540 প্লাছ যাৰ আছে সেইসকলে BDSত ছিট পাই যাব, শিলচৰত বা ডিব্ৰুগড় কিবা পাই যাব আৰু EWSৰ কাৰণে আমাৰ 535 প্লাছ যাৰ আছে সেইসকলে পাই যাব আৰু OBCৰ কাৰণে আছে আমাৰ 425 যাৰ আছে, 425 প্লাছ যাৰ আছে সেইসকলে পাই যাব। SCৰ কাৰণে 440 প্লাছ যাব আৰু ST প্লেনৰ কাৰণে আমাৰ 375 যাব আৰু ST হিলৰ কাৰণে 300 প্লাছ যাব। সো এইটো হ'ল আমাৰ BDSৰ কাট অফ, ইমান যাব পাৰে এবাৰ। নেক্সট আমাৰ BMSৰ কথা কওঁ, আয়ুৰ্বেদিক। সো আয়ুৰ্বেদিক কাৰণে আমাৰ অসমত এখনেই কলেজ আছে, সেইটো আমাৰ গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ হস্পিটেল জালুকবাৰী আছে গুৱাহাটীত। সো BMSৰ ইয়াৰ আগৰ পৰা 2023 আমাৰ কাট অফ গৈছিল। জেনেৰেলৰ কাৰণে আছিল আমাৰ 529, আমাৰ EWSৰ কাৰণে আছিল 523, OBCৰ কাৰণে আছিল আমাৰ 414 আৰু SCৰ কাৰণে আছিল 421 আৰু আমাৰ ST প্লেনৰ কাৰণে আছিল 344 আৰু ST হিলৰ কাৰণে আছিল আমাৰ 289। সো এইবাৰ যদি চাওঁ এক্সপেক্টেড আমাৰ জেনেৰেলৰ কাৰণে এবাৰ 540 প্লাছ যাব আৰু তেনেকৈ EWSৰ কাৰণে আমাৰ 535 প্লাছ যাব আৰু OBCৰ কাৰণে আমাৰ 420 প্লাছ যাব আৰু SCৰ কাৰণে আমাৰ 430 প্লাছ যাব আৰু ST প্লেনৰ কাৰণে 350 যাব, 350 প্লাছ যাব আৰু ST হিলৰ কাৰণে আমাৰ 290 প্লাছ যাব। সো এইটো হ'ল আমাৰ BMSৰ কাট অফ। সো এইবাৰ যদি চাওঁ আমি নেক্সট হ'ল আমাৰ BHMSৰ কাট অফ চাওঁ। BHMS হ'ল আমাৰ হোমিঅ'পেথিক। সো হোমিঅ'পেথিক কলেজ আমাৰ 3খন আছে। সো BMSৰ কাট অফ চাব গ'লে এবাৰ আমাৰ প্ৰিভিয়াছ ইয়াৰৰ আমাৰ কাট অফ আছিল, জেনেৰেলৰ কাৰণে আছিল আমাৰ 342, EWSৰ কাৰণে আছিল 164, SCৰ কাৰণে আছিল আমাৰ 220 আৰু ST প্লেনৰ কাৰণে আছিল 255 আৰু আমাৰ ST হিলৰ কাৰণে আছিল 226 আৰু OBCৰ কাৰণে আছিল আমাৰ 154। সো অভাৰঅল যে আমি কাট অফ চাওঁ, আমাৰ এইটো হ'ল আমাৰ কাট অফ আমাৰ BHMSৰ কাৰণে। সো কাট অফ বহুত ল' থাকে BHMSৰ কাৰণে, হোমিঅ'পেথিকৰ কাৰণে, কাৰণ ষ্টুডেণ্টছে প্ৰিফাৰ নকৰে, বহুতে BHMS প্ৰিফাৰ নকৰে, সেইকাৰণে কাট অফটো বহুত কমে থাকে আৰু কেটেগৰী যোন চাওঁ আমি OBC SC সেইবোৰতো ছিট খালিয়ে থাকি যায় BHMSৰ, বহুতে নলয় আৰু। সো এক্সপেক্টেড যোন কওঁ আমি জেনেৰেলৰ কাৰণে ধৰি লওঁ 350 প্লাছ যাব আৰু বা তাতছে কমো যাব পাৰে আৰু EWSৰ তেনেকুৱা বহুত কম যাব, 200 প্লাছ পাই যাব আৰু OBCৰ কাৰণে তেনেকুৱা 200 প্লাছ পাই যাব আৰু এইবোৰতো আধা ছিট খালী থাকি যায়, সেইকাৰণে যিসকলে ল'ব খুজিছে ল'ব পাৰে আৰু কাট অফ বহুত কম যায় BHMSৰ কাৰণে। সো সেয়া আছিল
ভিডিঅ'টোত চ' থেংক ইউ এণ্ড অল দ্য বেষ্ট আৰু যেন কিবা কোৱাৰিজ আছে নিট ৰিলেটেড বা কাউন্সেলিং ৰিলেটেড তেনেকুৱা জনাব পাৰে আৰু যেন কিবা টপিকৰ ওপৰত ভিডিঅ' লাগে তেনে মোক কমেণ্ট ছেকশ্যনত জনাই দিব বা কিবা যেন ডাউট আছে আৰু কমেণ্টত কৈ দিব ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক ইনষ্টাগ্ৰামত সুধিব পাৰে মোৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো মই ডিছক্ৰিপশ্যনত দি দিম চ' সেয়া আছিল ভিডিঅ'টোৰ কাৰণে চ' ভাল লাগিছে যেন লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তেনেকুৱা ভিডিঅ' লৈ আহি থাকিম চ' ঠিক আছে বাই